ধৰ্মঘট পালন কৰি আছো। আমাৰ যিবিলাক দাবী আছে, আমাৰ ডিপাৰ্টমেণ্টৰ দাবী বহুত পুৰণা। আমাৰ মাজত আজি 16-17 বছৰ 10 বছৰ কোনোবা পাৰ হৈ গৈছে। এনেকুৱা GRS, এগ্ৰিগেটেড ইঞ্জিনিয়াৰ, GPC, কানুনিক আৰু বিভিন্ন DPM, ADPM বিভিন্ন লেভেলৰ, ষ্টেট লেভেলৰ পৰা আদি কৰি GP লেভেললৈকে আমাৰ বিভিন্ন কৰ্মচাৰী আজি আমি বহুত দিনৰ পৰা আশাবাদী। গভৰ্ণমেণ্টে আমাক বহুত কথা ইয়াৰ আগতো মিনুট চলাই দিছিল আমাক। আমাৰ দৰমহা প্লাছ আমাৰ সমকামৰ সমবেতন প্লাছ আমাৰ যিটো 10% ইয়াৰলি ইনক্ৰিমেণ্টৰ এটা কথা আছিল, সেই বিষয়ে বিভিন্ন কিবা ইয়াৰ আগতো আমি মিনিষ্টাৰ লেভেললৈকে আমাৰ আলোচনা আছিল। আলোচনাত আমাৰ মিনুটছো ওলাই দিছিল, কিন্তু আমাৰ কাৰ্যকৰী হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত আজি আমাৰ আকৌ আমি অনিচ্ছা সত্ত্বেও আকৌ আমি এই কাৰ্যপন্থা ল'বলগীয়া হৈছে। এইকাৰণে আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কাম কৰি আছোঁ, কিন্তু চৰকাৰে আমাক দিব লগা প্ৰাপ্যখিনি এতিয়ালৈকে দিয়া নাই, যাৰ কাৰণে আমি আজি এই কাৰ্যসূচী ল'ব লগা হৈছে। এতিয়া চাওক, আমাৰ যিবিলাক GRS, GPC আছে তেওঁলোকক 18,000 টকা মজুৰি দিয়ে, কিন্তু এই পইচাৰে আজিৰ যুগত যি বস্তু বাহিনীৰ দাম বৃদ্ধি পাইছে, সেই দি পেলাই কাৰো পৰিয়াল পোহপাল দিব নোৱাৰে। আমাৰ এতিয়া যিখিনি আমি দাবী কৰিছোঁ, এইখিনি আমাৰ ন্যায্য দাবী। আৰু সুপ্ৰিম কোৰ্টৰো এটা ভাৰ্ডিক্ট আছিলে যে সমকামৰ সম অধিকাৰ দিব লাগে। আমাৰ সমকামৰ সম অধিকাৰ বিচাৰিছোঁ। আমি 60 বছৰলৈকে চাকৰি নিশ্চিত বিচাৰিছোঁ। আমাৰ যে যোন বেংকত আমাৰ কৰ্মচাৰীসকলৰ চেলাৰী একাউণ্ট থাকিব, তাতে আমি বেংকক কম যে আমাক 0 প্ৰিমিয়াম ইঞ্চুৰেঞ্চ কাভাৰেজৰ সুবিধা দিব লাগে। যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়, তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব। যদি দুৰ্ঘটনা হয়, বিশেষকৈ মটৰ গাড়ী এক্সিডেণ্ট বা আন দুৰ্ঘটনাজনিত যিটো নেচাৰেল নহয়, বেমাৰ আজাৰ নহয়, যিটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ, দুৰ্ঘটনাত মৃত্যু হলে 1 কোটি টকাৰ বীমা লাভ কৰিব। যদি এক্সিডেণ্টৰ ফলত পাৰ্মানেণ্ট ডিজেবিলিটি হয়, ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব। আৰু যদি আংশিক